সো এতিয়া আমি কৰোঁ কুৱেশ্যন নাম্বাৰ চোৱা বিৰ 1 ঠিক আছে বিৰ কুৱেশ্যন নাম্বাৰ 1 দিয়া আছে a ইউনিয়ন b মাইনাছ a ইকুৱেল টু b মাইনাছ a টো আমাক প্ৰুফ কৰিব লাগে ঠিক আছে সো প্ৰুফ কৰাৰ আগত আমি কেইটামান কথা জানি ল'ব লাগে এইকেইটা কিছুমান সূত্ৰ আছে এইকেইটা আমি ভালদৰে জানিব লাগে চোৱা এইটো আমি অলৰেডি প্ৰুফ কৰি লৈছোঁ a minus b ইকুৱেল টু a ইণ্টাৰসেকশ্যন b কমপ্লিমেণ্ট এই পাৰ্ট এইকেইটা জানিব লাগে এইকেইটা ইম্পৰ্টেণ্ট আছে নেক্সট হৈ গ'ল চোৱা a ইউনিয়ন b হোল ইণ্টাৰসেকশ্যন ইকুৱেল টু a ইণ্টাৰসেকশ্যন সৰি a কমপ্লিমেণ্ট ইণ্টাৰসেকশ্যন b কমপ্লিমেণ্ট এইটো ডি মৰ্গানছ ল হয় এইটো ইউনিয়ন হয় এইটো ইণ্টাৰসেকশ্যন হয় এইটো ডি মৰ্গানছ ল হয় তাৰপিছত হৈ গ'ল a ইণ্টাৰসেকশ্যন a কমপ্লিমেণ্ট ইকুৱেল টু ফাই এইকেইটা আমি সূত্ৰ জানিব লাগিব এইটো সলভ কৰিব হ'লে বা ইয়াৰ যিকেইটা পিছৰকেইটা আছে সেইকেইটা সলভ কৰিব হ'লে এটা সূত্ৰ ভালদৰে জানিব লাগিব ঠিক আছে তোমালোকে এইকেইটা প্ৰথমে ভালদৰে জানি ল'বা সো এইটো আমি অলৰেডি প্ৰুফ কৰি লৈছোঁ এইটো ডি মৰ্গানছ ল হয় আৰু a ইণ্টাৰসেকশ্যন a কমপ্লিমেণ্টৰ এইটো ফাই হয় এইটো মনত ৰাখিব লাগিব এতিয়া চোৱা এইটো কেনেকৈ কৰোঁ চোৱা a ইউনিয়ন b মাইনাছ a আছে সো তুমি ইয়াতে কোনটো সূত্ৰ ইউজ কৰিবা চোৱা এই সূত্ৰটো চোৱা a মাইনাছ b ঠিক আছে তো এই গোটেই পাৰ্টটোকে তুমি কিবা এটা ধৰি লোৱা a বুলি আৰু এইটোকে ধৰি লোৱা b বুলি তাৰ মানে a মাইনাছ b ঠিক আছে কি লিখিব পাৰা চোৱা a মাইনাছ b ইকুৱেল টু a ইণ্টাৰসেকশ্যন b কমপ্লিমেণ্ট এইটো হৈ যাব a এইটো গ'ল a ইণ্টাৰসেকশ্যন ইয়াতে b জায়গাত a আছে সো এইটো গ'ল a কমপ্লিমেণ্ট ঠিক আছে তে তোমাক লাগে কি b মাইনাছ a ঠিক আছে তোমাক লাগে b মাইনাছ a তুমি এইটো কি কৰিব পাৰা চোৱা ইয়াতে তুমি ইউজ কৰি দিয়া ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ঠিক আছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমি যদি ইউজ কৰোঁ তো এইটো হৈ যাব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি কেনেকৈ আছে চোৱা a ইণ্টাৰসেকশ্যন a ইণ্টাৰসেকশ্যন b ইউনিয়ন c ইকুৱেল টু হয় a ইণ্টাৰসেকশ্যন b a ইণ্টাৰসেকশ্যন b ইউনিয়ন a ইণ্টাৰসেকশ্যন c সো এইটো হৈ গ'ল তোমাৰ ডিস্ট্ৰিবিউটিভ ল এইটো হ'ল তোমাৰ ডিস্ট্ৰিবিউটিভ ল ঠিক আছে এতিয়া সো ইয়াতে আমি ইউজ কৰিম ডিস্ট্ৰিবিউটিভ ল সো এইটো কেনেকৈ ইউজ হ'ব চোৱা প্ৰথমে a ইণ্টাৰসেকশ্যন a ঠিক আছে সো a ইণ্টাৰসেকশ্যন a তাৰপিছত আহিব ইউনিয়ন b ইণ্টাৰসেকশ্যন a কমপ্লিমেণ্ট সো ইয়াতে a কমপ্লিমেণ্ট হ'ব ঠিক আছে সেইটো আহিলে a ইণ্টাৰসেকশ্যন a কমপ্লিমেণ্ট ইউনিয়ন b ইণ্টাৰসেকশ্যন b কমপ্লিমেণ্ট তো আহি গ'ল সো এতিয়া a ইণ্টাৰসেকশ্যন a কমপ্লিমেণ্ট a ইণ্টাৰসেকশ্যন a কমপ্লিমেণ্ট কি আহিছে ফাই সো এটা আমি কি লিখিব পাৰোঁ ফাই ইউনিয়ন b ইণ্টাৰসেকশ্যন b কমপ্লিমেণ্ট চোৱা b ইণ্টাৰসেকশ্যন b ইণ্টাৰসেকশ্যন a কমপ্লিমেণ্ট b ইণ্টাৰসেকশ্যন a কমপ্লিমেণ্ট এতিয়া আছে a ইণ্টাৰসেকশ্যন b কমপ্লিমেণ্ট b কমপ্লিমেণ্ট হ'লে মাইনাছ b হয় সো ইয়াতে a কমপ্লিমেণ্ট আছে তেন্তে কি হ'ব b মাইনাছ a ঠিক আছে সো এই বস্তুটো বুজি পাইছা সো তাতে আছে যে a ইণ্টাৰসেকশ্যন b কমপ্লিমেণ্ট হ'লে a মাইনাছ b হয় তো যদি ইয়াতে আমি চেঞ্জ কৰি দিওঁ যে ইয়াতে বোলে b ইণ্টাৰসেকশ্যন a কমপ্লিমেণ্ট আছে তেন্তে কি হ'ব b মাইনাছ a হ'ব ঠিক আছে এইটো আহি গ'ল b মাইনাছ a এতিয়া চোৱা ফাইৰ লগত যিকোনো ইউনিয়ন কৰিলে সেই পাৰ্টটো আহে তাৰমানে ফাই ইউনিয়ন a ইজ ইকুৱেল টু a ঠিক আছে ফাইৰ লগত যিকোনো ইউনিয়ন কৰা সেই পাৰ্টটো আহিব কাৰণ ফাইটো কোনো সেট নবুজায় ঠিক আছে সো এইটো হৈ গ'ল b মাইনাছ a এইটো আমাৰ আহি গ'ল ঠিক আছে এইটো কুৱেশ্যন নাম্বাৰ বিৰ 1 সো এতিয়া চোৱা কুৱেশ্যন নাম্বাৰ 2 এইটো আমাক দিয়া আছে যে a মাইনাছ b ইকুৱেল টু b কমপ্লিমেণ্ট মাইনাছ a কমপ্লিমেণ্ট এইটো আমাক প্ৰুফ কৰিব আছে সো আমি এইফালৰ পৰা ৰাইট হেণ্ড ছাইডৰ পৰা ল'ম আমি ৰাইট হেণ্ড ছাইড সো আমাৰ দিয়া আছে b কমপ্লিমেণ্ট মাইনাছ a কমপ্লিমেণ্ট এতিয়া তুমি b কমপ্লিমেণ্টটোক লৈ লোৱা b মাইনাছ a বুলি এইটো মানি লোৱা এইটো b হয় এইটো a হয় তেন্তে তুমি কি লিখিবা b ইণ্টাৰসেকশ্যন a কমপ্লিমেণ্ট তো এইটো হৈ যাব b ইণ্টাৰসেকশ্যন a কমপ্লিমেণ্ট ঠিক আছে বুজি পাইছা ওকে সো এইটো আমি কি লিখিব পাৰোঁ চোৱা b কমপ্লিমেণ্ট ইণ্টাৰসেকশ্যন a কমপ্লিমেণ্ট হোল কমপ্লিমেণ্ট এইটো কমপ্লিমেণ্ট ল আছে a কমপ্লিমেণ্ট হোল কমপ্লিমেণ্ট ইজ ইকুৱেল টু a হয় এইটো কমপ্লিমেণ্ট লগত চাই ল'বা সো এইটো হৈ গ'ল a এতিয়া আমি
এইটো কমিউটেটিভ প্ৰপাৰ্টি ইউজ কৰিম কমিউটেটিভ প্ৰপাৰ্টি ইউজ কৰিলে এইটো হৈ যাব এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট ঠিক আছে তেতিয়া এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট কি আহে এ মাইনাছ বি সেইটো হৈ গ'ল তোমাৰ এ মাইনাছ বি ঠিক আছে এইটো তোমাৰ লেফ্ট হেণ্ড ছাইড প্ৰুফ হৈ যায় এইটো চোৱা কুৱেশ্যন নম্বৰ তোমাৰ 3 আহি গ'ল চ' কুৱেশ্যন নম্বৰ 3টো কেনেকৈ প্ৰুফ কৰোঁ চোৱা চ' এইটো প্ৰুফ কৰিবৰ কাৰণে আমি প্ৰথমে ৰাইট হেণ্ড ছাইডৰ পৰা প্ৰুফ কৰোঁ চোৱা তো ৰাইট হেণ্ড ছাইডৰ পৰা কেনেকৈ প্ৰুফ কৰোঁ তো আমাৰ দিয়া আছে এ ইণ্টাৰছেকশ্যন বি মাইনাছ এ ইণ্টাৰছেকশ্যন চি এইটো হ'ল তোমাৰ ৰাইট হেণ্ড ছাইড ঠিক আছে এতিয়া তুমি এই গোটেইটোক এ বুলি ধৰা এই গোটেইটোক বি বুলি ধৰা ঠিক আছে এই গোটেইটোক আমি ধৰি ল'লোঁ এ এই গোটেইটোক আমি ধৰি ল'লোঁ বি তেন্তে কি আছে এ মাইনাছ বি চ' এ মাইনাছ বি হ'লে আমাৰ কি হ'ব এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট চ' এইটো আহি যাব এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট ঠিক আছে এতিয়া ইয়াত চোৱা এ ইণ্টাৰছেকশ্যন বি এইটো এজ ইট ইজ ৰাখিলোঁ ইণ্টাৰছেকশ্যন এইটো কি কোনটো আহি আছে চোৱা এইটো ইউজ হৈ আছে চ' আমি লিখিব পাৰোঁ এইটো এ ইণ্টাৰছেকশ্যন ইউনিয়ন বি কমপ্লিমেণ্ট এইটো ডি মৰ্গানছ ল' হয় ডি মৰ্গানছ ল' ইয়াতে ইউজ কৰি দিলোঁ তো আমি ছাইডত লিখি দিব লাগে বাই ডি মৰ্গানছ ল' ঠিক আছে অ'কে চ' ইয়াত অ'কে চ' এতিয়া তুমি এইটোক ধৰি লোৱা কিবা এটা যেনেকৈ এইটো ধৰি লোৱা এ আৰু এইটোক ধৰি লোৱা বি তেন্তে ইয়াতে আমি ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিম চোৱা এইটো প্ৰথমে ইয়াৰ লগত ইণ্টাৰছেকশ্যন হ'ব তাৰপিছত আকৌ ইয়াৰ লগত ইণ্টাৰছেকশ্যন হ'ব ঠিক আছে কেনেকৈ ইউজ কৰিম চোৱা এ ইণ্টাৰছেকশ্যন বি ঠিক আছে ইণ্টাৰছেকশ্যন এ কমপ্লিমেণ্ট এইটো এটা হৈ গ'ল তাৰপিছত আকৌ আহিব তাৰপিছত ইউনিয়ন ব্ৰেকেট দিলোঁ এ ইণ্টাৰছেকশ্যন বি তোমাৰ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট এইটো লিখি দিলোঁ ঠিক আছে অ'কে এতিয়া আমি ইয়াতে কমিউটেটিভ প্ৰপাৰ্টি ইউজ কৰোঁ চোৱা এইটো আমি এনেকৈ লিখিব পাৰোঁ এ ইণ্টাৰছেকশ্যন এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি এই পাৰ্টটো আমি একেলগে লৈ গ'লোঁ এই পাৰ্টটো একেলগে লৈ ল'লে ইউনিয়ন ইয়াতে আমি কি কৰিলোঁ চোৱা এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট চ' এ গোটেইটোক এ বুলি ধৰা এইটো বি কমপ্লিমেণ্ট ঠিক আছে তেন্তে কি লিখিব পাৰা এ ইণ্টাৰছেকশ্যন বি মাইনাছ বি ঠিক আছে অ'কে সেইটো আমি এনেকৈ লিখিব পাৰোঁ চৰি এক মিনিট চ' এতিয়া কুৱেশ্যন নম্বৰ 3 আমি কৰিম দিয়া আছে এ ইণ্টাৰছেকশ্যন বি মাইনাছ চি ইকুৱেল টু এ ইণ্টাৰছেকশ্যন বি মাইনাছ এ ইণ্টাৰছেকশ্যন এইটো প্ৰুফ কৰিব লাগে চ' এইটো প্ৰুফ কৰিবৰ কাৰণে আমি কি কৰোঁ ৰাইট হেণ্ড ছাইডৰ পৰা লওঁ চ' ৰাইট হেণ্ড ছাইডত তোমাৰ কি দিয়া আছে ৰাইট হেণ্ড ছাইড এ ইণ্টাৰছেকশ্যন বি হ'ল মাইনাছ এ ইণ্টাৰছেকশ্যন চি এইটো দিয়া আছে এতিয়া তুমি কি কৰা চোৱা এইটোক এ বুলি ধৰা এইটো বি বুলি ধৰা তো যদি আমি এইটোক এ এইটো বি বুলি ধৰোঁ তো আমাৰ কি আহিব এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট কিন্তু এইটো এ এইটো বি বুলি ধৰিলে এ এইটো এ বুলি হ'ল ইণ্টাৰছেকশ্যন এইটো বি কমপ্লিমেণ্ট ঠিক আছে এইটো আহিলে এতিয়া ইয়াতে আমি কি ইউজ কৰোঁ চোৱা এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন ইয়াতে চোৱা এইটো কোনটো ইউজ হৈ আছে এইটো চ' এইটো পাৰ্টি হৈছে এ ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট তেন্তে হৈ যাব এ কমপ্লিমেণ্ট ইউনিয়ন বি কমপ্লিমেণ্ট এইটো হৈ গ'ল ডি মৰ্গেনছ ল' ঠিক আছে বাই ডি মৰ্গেনছ ল' ঠিক আছে চ' এইটো আমি কি লিখিব পাৰোঁ চোৱা চ' এইটো আমি লিখিব পাৰোঁ এতিয়া কি কৰোঁ এতিয়া তুমি কি কৰা এই পাৰ্টটো ধৰি লোৱা এ বুলি বা এক্স বুলি ধৰা কাৰণ এ অলৰেডি আছে যে আমি ধৰি ল'লোঁ এক্স ইণ্টাৰছেকশ্যন এইটো আমি ধৰি ল'লোঁ ৱাই ইউনিয়ন এইটো আমি ধৰি ল'লোঁ জেড চ' এইটো হৈ গ'ল দেখিব গ'লে এইটো ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ হৈ আছে
ठीक है x इंटरसेक्शन y यूनियन x इंटरसेक्शन z बाय डिस्ट्रीब्यूटिव प्रॉपर्टी ओके ऊपर की प्रॉपर्टी यूज কৰিছো লিখি দিও যেতে আমি ইউজ কৰিছো a - b = a इंटरसेक्शन b কমপ্লিমেন্ট এটো আমি ইউজ কৰিলো ঠিক আছে ইয়াতে কোনটো ল ইউজ করলো বাই ডি মর্গানস ল এটা ডি মর্গানস ল কোনটো এটো এইটো আর এইটো ঠিক আছে এইটো ইউনিয়ন আর এইটো ইন্টারসেকশন সো ইয়াতে ডিস্ট্রিবিউটিভ ল ইউজ করি আমি কি করু a ইন্টারসেকশন b হোল ইন্টারসেকশন এইটো আই যাব a ইন্টারসেকশন সো এটা আমি কার্লি ব্র্যাকেট দিলে এটা ইন্টারসেকশন সো এটা ইউনিয়ন হবে यूनियन a इंटरसेक्शन b होल इंटरसेक्शन c कम्प्लीमेंट तो এটা আমি কার্লি ব্র্যাকেট দিয়ে দিলাম ঠিক আছে এসা ইয়াতে a इंटरसेक्शन b इंटरसेक्शन a कम्प्लीमेंट a इंटरसेक्शन যদি a कम्प्लीमेंट কৰি দিও মানে যায় 5 সো এইটা ল যেতিয়া তোমালোকে এটা সলভ কৰিবলে এই ল কিটা পুরা মাইন্ডত হ'ব লাগিব এটা আৰামকে সলভ কৰিব পাৰিবা So a intersection a complement. So log এটা মই একফালৰ পৰা লিখি দিছো তাতে হে কেনেকৈ ইউজ কৰিছে সাইড হৈ পৰিব intersection b ঠিক আছে ইউনিয়ন সো ইয়াতে আমি কি কৰো a intersection b intersection c complement এই দুটা ব্র্যাকেট এক্সচেঞ্জ কৰিলো এটো এসোসিয়েটিভ ল ইউজ কৰিলো ব্র্যাকেট এক্সচেঞ্জ কৰিলো ঠিক আছে So it is equal 5 intersection b union এটা আমি লিখে পারো a intersection b intersection c complement b intersection c complement b intersection c complement কি হবে b minus c এটা হলে এই পার্টটি কি হবে সোয়া এটা ইকুয়াল 5 ইউনিয়ন a intersection b minus c so 5 जो 5 লগত যিকোনো ইন্টারসেকশন করলে 5 আহে ঠিক আছে 5 লগত যিকোনো নাম্বার ইন্টারসেকশন কৰা এটো 5 আহিব আৰু 5 লগত যিকোনো সেট ইউনিয়ন কৰা 5 লগত যিকোনো সেট ইউনিয়ন কৰা সেই সেটটো আহিব ঠিক আছে দুটা লগ আছে লটো মই এটো লিখি দিও so 5 লগত কিবা ইন্টারসেকশন কৰিলে মানলা a ইন্টারসেকশন করলু তো এটো 5 আহিব কিন্তু যদি 5 লগত ইউনিয়ন করলো এ এইটো আই যাব এ ঠিক আছে সেটো গল ইয়াৰ লগত যদি এইটো ইউনিয়ন করতে কোনটা এইটো আহিব সব লিখে পড়ো এ ইন্টারসেকশন বি মাইনাস সি হৈ গল ঠিক আছে তো ফাইল লগত এইটো ইন্টারসেকশন করলে এইটো আহিব এইটো কমপ্লিট হ'ব ঠিক আছে সেটো হল কোনবা কোশ্চেন নাম্বার বি 3 এটা আমি করব কোশ্চেন নাম্বার বি 4 টেন সো এটা তোমার b 4 দিয়া আছে a minus b minus c is equal to a minus b union a minus sorry a intersection c so আমি এটো প্রুফ কৰিব আছে দুটা ইকুয়াল আছে বুলি এটো সেট দুটা সো প্ৰথমে এই পাৰ্টটো লৈ লও আমি লৈ ললো লেফট হ্যান্ড সাইড এটো আমাৰ দিয়া আছে a minus b minus c সো সোয়া ইয়াতে মাইনাস দিকে আছে নহয় সো কোনটো ল ইউজ হ'ব প্ৰথম লটো সোয়া সো আমি লিখিব পাৰো a minus b minus c টো আমি লিখিব পাৰো b intersection c complement লটো সাইডত লিখি দিবা a minus b equal to a intersection b complement এটা আমি লিখি দিলো এটা সোয়া এটো পার্টটো সোয়া আকো মাইনাস হৈ আছে সো আমি কি লিখে পাৰো a intersection b intersection c complement whole complement এটো লিখে পাৰো সো ইয়াতে আমাক কোনটো ল ইউজ কৰিলো ওপৰৰ লটো ঠিক আছে এতিয়া সো আমি কি লিখিব পাৰো a part to সোয়া ইয়াতে b intersection c complement whole intersection এটা কোনটো ইউজ কৰিবা সোয়া তোমাৰ এটো আহি গল এটো পার্ট यस এটো ল আমি ইউজ কৰি পাৰিম সো আমি কি লিখিব পাৰো a intersection এটো আহি গল a intersection sorry a না ইয়াতে b আছে b union c complement whole complement ঠিক আছে সো এটো হয়ে যাব a ইন্টারসেকশন এটো প্রথমে সলভ করলো এটো হয়ে যাবে তোমার b কমপ্লিমেন্ট ইউনিয়ন c কমপ্লিমেন্ট হোল কমপ্লিমেন্ট a কমপ্লিমেন্ট হোল কমপ্লিমেন্ট হলে কি হয় a হয় তো c কমপ্লিমেন্ট হোল কমপ্লিমেন্ট হলে হয়ে যাবে এটো c এটা তুমি ইউজ করি এটা ডিস্ট্রিবিউটিভ লো সো এটো হয়ে যাবে a ইন্টারসেকশন b কমপ্লিমেন্ট ইউনিয়ন a ইন্টারসেকশন c
ঠিক আছে এইটো ডিস্ট্ৰিবিউটিভ ল ইউজ কৰিলোঁ আমি লিখিম বাই ডিস্ট্ৰিবিউটিভ ল কি হয় এইটো যদি জানিব আছে তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা তাতে ডিস্ট্ৰিবিউটিভ ল এছ'চিয়েটিভ ল কমিউটেটিভ ল সব ডিসকাস কৰা আছে কেনেকৈ প্ৰুফ হয় এইটো লিখি ডিসকাস কৰা আছে ইয়াতে আমি কোনটো ল ইউজ কৰিলোঁ চোৱা ইয়াতে আমি ইউজ কৰিলোঁ ডি মৰ্গেনছ ল যদি নাজানা হ'লে মই ডি মৰ্গেনছ ল এটা সেপাৰেট ভিডিঅ' বনাই দিছোঁ সেইটো চাই ল'বা ঠিক আছে এইটো চোৱা এ ইণ্টাৰচেকশ্যন বি কমপ্লিমেণ্ট কোনটো হৈছে এ ইণ্টাৰচেকশ্যন সৰি এইটো নহয় এ ইণ্টাৰচেকশ্যন বি কমপ্লিমেণ্ট তেন্তে কি হ'ব এ মাইনাছ বি এইটো পাৰ্ট আহি গ'ল এ মাইনাছ বি ইউনিয়ন এ মাইনাছ সৰি এ ইণ্টাৰচেকশ্যন চি তো চোৱা এইটো মিলাই চোৱা প্ৰুফ হৈ গ'ল এইটো হ'ল তোমাৰ ৰাইট হেণ্ড ছাইড ঠিক আছে ওকে সেইটো কুৱেশ্যন নাম্বাৰ B4 সো ফ্ৰেণ্ডছ এইটো কুৱেশ্যন নাম্বাৰ B5 দিয়া আছে সো আমাক দিয়া আছে a minus b whole minus c is equal to a minus whole b union c সো এইটো আমাক লেফট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড দেখা আছে সো আমি লৈ ললোঁ লেফট হেণ্ড ছাইডত আমাৰ দিয়া আছে a minus b minus c দিয়া আছে ঠিক আছে সো আমি কি কৰোঁ চোৱা সো এইটো আমি লিখিব পাৰোঁ চোৱা ইয়াতে মাইনাছ আছে নহয় সো এইটো ল লগাই দিয়া প্ৰথমে এইটো লিখি লওঁ লেফট হেণ্ড ছাইড কি দিয়া আছে সো আমি ইয়াতে এই লটো ইউজ কৰিলোঁ সো এইটো হৈ যাব এ ইণ্টাৰচেকশ্যন বি কমপ্লিমেণ্ট মাইনাছ চি ঠিক আছে ইয়াৰ ঠাইত এইটো ল ইউজ কৰি দিলোঁ ল কোনটো ইউজ কৰিলোঁ এইফালে এ ইণ্টাৰচেকশ্যন বি কমপ্লিমেণ্ট ইকুৱেল টু এ মাইনাছ বি নেক্সট চোৱা এই পাৰ্টটো ইয়াৰ লগত মাইনাছ হৈ আছে সো এইটো পাৰ্ট যদি ইয়াৰ লগত মাইনাছ হৈ আছে আমি কি লিখিব পাৰোঁ এইটো এ এইটো বি বুলি ধৰিলে এ মাইনাছ বি হৈ আছে তেন্তে এ মাইনাছ বি হ'লে এ ইণ্টাৰচেকশ্যন বি কমপ্লিমেণ্ট তেন্তে এ এইটো হ'ল এ ইণ্টাৰচেকশ্যন বি কমপ্লিমেণ্ট ঠিক আছে এতিয়া কি কৰা ইয়াতে এছ'চিয়েটিভ ল ইউজ কৰি দিয়া ঠিক আছে ইয়াতে কোনটো ইউজ কৰিলোঁ এইটোকে ইউজ কৰিলোঁ ডু লিখি দিয়া ঠিক আছে এতিয়া চোৱা এছ'চিয়েটিভ ল এ ইণ্টাৰচেকশ্যন বি কমপ্লিমেণ্ট ইণ্টাৰচেকশ্যন চি কমপ্লিমেণ্ট ইয়াতে আমি এইটো ব্ৰেকেট চেঞ্জ কৰি দিলোঁ গ্ৰুপিংটো আমি চেঞ্জ কৰি দিলোঁ এছ'চিয়েটিভ ল বাই এছ'চিয়েটিভ লয়ে কি কৰিছোঁ যে বোলে এ ইণ্টাৰচেকশ্যন বি মানে এ ইণ্টাৰচেকশ্যন বি ইণ্টাৰচেকশ্যন চি আছে তুমি ব্ৰেকেটটো ইয়াৰ পৰা ইয়ালৈকে শিফ্ট কৰা তো দুটাৰো ইকুৱেল ছেট হ'ব ঠিক আছে তো আমি শিফ্ট কৰিব পাৰোঁ ব্ৰেকেটটো বাই এছ'চিয়েটিভ ল এতিয়া চোৱা ইয়াতে কোনটো ল ইউজ কৰিবা ইয়াতে তুমি ইউজ কৰি এইটো ল ডি মৰ্গেনছ ল চোৱা সো কি লিখিব পাৰা এ ইণ্টাৰচেকশ্যন বি কমপ্লিমেণ্ট ইণ্টাৰচেকশ্যন চি কমপ্লিমেণ্ট সো এইটো কি হৈ যাব সো এইটো আমাৰ আহি যাব বি ইউনিয়ন চি হোল কমপ্লিমেণ্ট ঠিক আছে সো ইয়াত চোৱা এতিয়া আমি ইয়াতে কি ইউজ কৰি দিওঁ চোৱা এতিয়া কোনটো ল ইউজ কৰোঁ এইটো আমি ইয়াতে ল ইউজ কৰিলোঁ ডি মৰ্গেনছ ল এইটো লিখি দিয়া ডি মৰ্গেনছ ল ইউজ কৰিলোঁ এতিয়া এ ইণ্টাৰচেকশ্যন এই গোটেইটো এটা পাৰ্ট লোৱা সো এইটো হৈ যাব এ মাইনাছ বি ইউনিয়ন চি ঠিক আছে এইটো ল কোনটো ইউজ কৰিলোঁ এই প্ৰথম লটো কি কয় যে এ ইণ্টাৰচেকশ্যন বি কমপ্লিমেণ্ট ইকুৱেল টু এ মাইনাছ বি তো আমি এইটো বি ধৰিলে এ মাইনাছ বি তাৰপিছত এইটো আহি গ'ল তোমাৰ ৰাইট হেণ্ড ছাইড হেন্স প্ৰুফ সো এইটো হৈ গ'ল B5 লৈকে এতিয়া আমি নেক্সট কুৱেশ্যন নাম্বাৰ 2 লৈকে যাম তেতিয়ালৈকে